আজি আমি অহা বাৰিষাৰ পূৰ্বে যাতে আমাৰ কহনীয়া অঞ্চলসমূহ সুৰক্ষিত কৰিব পাৰি তাৰ বাবে আমি বিভিন্ন প্ৰকল্প লোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আপোনালোকে সকলোৱে জানে বগীবিলৰ পৰা মাজুলীলৈ ৰ'ড কাম এম্বেংকমেণ্ট মথাউৰি সবলীকৰণৰ পিছত তেখেতে নিজে স্বচক্ষুৰে আমাৰ এই সমগ্ৰ অঞ্চল পৰিভ্ৰমণ কৰি গৈছিলে আৰু তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু মাননীয় আমাৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও কেইবালানিও আমাৰ বাৰিষাৰ সময়ত তেখেতে উপস্থিত থাকি আমাৰ ঢকুৱাখানা অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ যিখিনি কহনীয়া এই অঞ্চলসমূহ পৰিভ্ৰমণ কৰি তেখেতেও আশ্বাস প্ৰদান কৰিছিলে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ঢকুৱাখানাৰ সমষ্টি অন্তৰ্গত 22 কিলোমিটাৰ যিখিনি কহনীয়াৰ বিভিন্ন কহনীয়া অঞ্চলসমূহত আমাৰ স্থায়ী কহনীয়া প্ৰতিৰোধৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকৰ জৰিয়তে এই বাৰিষাৰ পূৰ্বে কাম আৰম্ভ কৰিব পৰাকৈ প্ৰায় 140 কোটি টকাৰ এটা প্ৰকল্প অনুমোদনৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি দিছে। তাৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু জলসম্পদ বিভাগৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়ালৈ আমি ঢকুৱাখানাবাসী ৰাইজে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতলোকৰ উদ্যোগত যাতে অনাগত দিনত আমি যাতে এই অঞ্চলসমূহ অধিক সুৰক্ষিত কৰিব পাৰোঁ তাৰ বাবে আমি পৰিকল্পনা যুগুত কৰিছোঁ। যিহেতুকে এই সমগ্ৰ অঞ্চল কৰিবলৈ বহুতো পুঁজিৰ প্ৰয়োজন, কিন্তু তৎকালীনভাৱে যাতে এই অহা দিনকেইটাত যাতে আমি ৰাইজে সমস্যাৰ সন্মুখীন নহয় আৰু জীৱন সম্পত্তি যাতে ক্ষতি নহয় তাৰ বাবে চৰকাৰে প্ৰাৰম্ভিকভাৱে যোৱা বাৰিষাৰ সময়ত প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহি ইয়াত স্বচক্ষুৰে দেখি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু এই প্ৰতিশ্ৰুতি তেখেতলোকে পালন কৰাৰ বাবে পূৰণ কৰি দিয়াৰ বাবে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কেতিয়াৰ পৰাই কামটো আৰম্ভ? আমি ইতিমধ্যে যোৱাকালি আমাৰ ফেমাৰ ছেক্ৰেটাৰী ডাঙৰীয়াৰ লগতো আমাৰ যোগাযোগ হৈছে আৰু মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগতো আমাৰ যোগাযোগ হৈছে। আমি কম দিনৰ ভিতৰতে এই যিখিনি প্ৰথম পৰ্যায়ৰ যিখিনি এছিয়ান ডেভেলপমেণ্ট বেংকৰ জৰিয়তে হ'বলগীয়া 140 কোটি টকাৰ প্ৰকল্প এইখিনি অহা মাহৰ ভিতৰত তেখেতলোকে নিবিদাৰ প্ৰক্ৰিয়াখিনি আৰম্ভ কৰাৰ বাবে আমাক জনাইছে আৰু আমি আশা ৰাখিছোঁ যে বাৰিষাৰ পূৰ্বে প্ৰাৰম্ভিক কাম কাজখিনি আমি কৰিব লাগিব। হয়, কিছু সময়ত কি হয়, কাম কৰাৰ সময়টো লৈ কিছু কথা থাকে যে এইকাৰণে আমি আগতীয়াকৈ আজি আমি সকলোৱে বিভাগৰ অভিযন্তাসকলক বিষয়া কৰ্মচাৰীসকল আৰু স্থানীয় সজাগ সচেতন ৰাইজৰ সহযোগত আমি এইকাৰণে আজি যিসকল বেছি ভালনাৰেবল যাতে আমি এইখিনি কাম আগতীয়াকৈ কৰিব পাৰোঁ বাৰিষাৰ সময়ত কৰি যাতে আমাৰ যিখিনি কাম কেতিয়াবা কাৰিকৰী অসুবিধাৰ কাৰণে বা পানীৰ তাৰতম্য হোৱাৰ কাৰণে নদীৰ পানীৰ তাৰতম্য হোৱাৰ কাৰণেও কেতিয়াবা কাৰিকৰী দিশত কেতিয়াবা কিছু ক্ষেত্ৰত অলপমান বিফল হয়। এইকাৰণে কিছুমান সময়ত আমাৰ ইনভেষ্টমেণ্টটো লোকচান হয়। এইকাৰণে আমি যাতে বিগত দিনত কিছু দুই এক এনেকুৱা ধৰণৰ দৃষ্টিগোচৰ হৈছে যাতে এতিয়াৰ পৰা যিখিনি আঁচনি ৰূপায়ণ হ'ব বা যি ধৰণৰ কাম কৰিব এইখিনি যাতে এনেকুৱা ধৰণৰ আশা নাথাকে তাৰ বাবে আমিও বিভাগীয় বিষয়াসকলৰ লগত গোটেই পইণ্টখিনি যিখিনি ভালনাৰেবল পইণ্ট প্ৰাৰম্ভিকভাৱে অহা বাৰিষাৰ আগতে যাতে কৰিব পৰা কামখিনি অঞ্চলসমূহ আমি পৰিভ্ৰমণ কৰি বুজ ল'বৰ কাৰণে আমি চেষ্টা কৰিছোঁ। এতিয়ালৈকে তাৰমানে আমাৰ যিখিনি টেণ্ডাৰ হ'ব লগা আছে ৱৰ্ল্ড বেংকৰ 147ৰ তাৰে 90 ক্ৰ'ৰ এতিয়া টেণ্ডাৰ হ'ব। তো টেণ্ডাৰটো এইকেইদিনতে হোৱা কথা আছে, এতিয়ালৈকে হোৱা নাই যদিও অলৰেডি আমাৰ চেংচন হ'ব বুলি অলৰেডি আমাক জনাইছে আৰু এইকেইদিনতে যেতিয়া টেণ্ডাৰটো কমপ্লিট হয়, টেণ্ডাৰ কমপ্লিট হোৱাৰ পিছত কাম ডিষ্ট্ৰিবিউশ্যনৰ কাম চলিব। ডিষ্ট্ৰিবিউশ্যন হোৱাৰ লগে লগে আমি সেইমতে কামটো ষ্টাৰ্ট কৰিম।